নমস্কাৰ ছাৰবাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলে 20 লাখ টকা লাভ কৰিব হয় ছাৰবাইদেউসকল আপোনালোকে ঠিকই শুনিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰে কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে হয় ছাৰবাইদেউসকলে চাওক এয়া যোৱা কালিৰ মানে 7 জানুৱাৰীৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে য'ত চৰকাৰী কৰ্মচাৰীসকলে 20 লাখ লৈকে টকা লাভ কৰিব হয় ছাৰবাইদেউসকল এয়া সম্পূৰ্ণ সঁচা কেবিনেট বৈঠক আমি কেতিয়াও মনে সজা বাতৰি আপোনালোকৰ আগত দাঙি নধৰো সেয়েহে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যদিহে চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য সহকাৰে আমাৰ এই চেনেলত তুলে ধৰা হয় আৰু এই চেনেলটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত সেয়ে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি নাইবা ছাবস্ক্ৰাইব এটা কৰি নিশ্চয় আমাক অনুপ্ৰাণিত কৰিব ছাৰবাইদেউসকল এয়া চাওক কিয়নো আপোনালোকে যিহেতু চৰকাৰী কৰ্মচাৰী সেয়েহে আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰত ভোট ল'বলৈ যাব লাগিব আৰু সেয়েহে আপোনালোকৰ যদিহে কিবা কাৰণত মৃত্যু হয় তেনেহ'লে ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়লৈ মানে আপোনালোকৰ ঘৰৰ মানুহলৈ পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়াব এই ক্ষেত্ৰত কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্য পালন কৰি থকা অৱস্থাত যদিহে মৃত্যু হয় তেনেহ'লে ক্ষতিপূৰণ পাব যদিহে মৃত্যু হ'লে 10 লাখ টকা লাভ কৰিব পৰিয়ালে আনহাতে যদিহে ৰড মাইন নাইবা বোমা বিস্ফোৰণ নাইবা সশস্ত্ৰ আক্ৰমণত নাইবা হিংসাত্মক উগ্ৰপন্থীৰ কাৰ্যকলাপত মৃত্যু হ'লে পৰিয়ালে পাব 20 লাখ টকা আনহাতে আপোনালোকৰ অংগ দৃষ্টিশক্তি হেৰুৱালে স্থায়ীভাৱে অক্ষমতাত ভুগিলে 5 লাখ টকা লাভ কৰিব আনহাতে উগ্ৰপন্থী বা অসামাজিক কাৰণৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে অংগ দৃষ্টিশক্তি হেৰুৱা আদি স্থায়ী ক্ষমতাত ভগা বিষয়াসকলক 10 লাখ টকা দিয়া হ'ব আনহাতে আগ্নেয়াস্ত্ৰ বা অন্যান্য যিকোনো অস্ত্ৰ নাইবা বোমা বিস্ফোৰণ নাইবা যিকোনো ঘটনাত যদিহে আঘাতপ্ৰাপ্ত হয় তেনেহ'লে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিক 50,000 টকা প্ৰদান কৰা হ'ব আৰু এয়া একেবাৰে সিদ্ধান্ত লৈছে য'ত চৰকাৰী কৰ্মচাৰী এজনৰ মৃত্যু হ'লে 20 লাখ টকা তেওঁলোকে পাব বুলি এই কেবিনেট সিদ্ধান্তত গ্ৰহণ কৰিছে আৰু এই বাতৰিটো পোনে পোনে প্ৰকাশ কৰাত আমি লৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইমানতে সামৰিছোঁ